এবাৰ প্ৰতিদ্বন্দ্বী ৰূপত একালৰ সতীৰ্থ এইবাৰ সমূহ সমৰত নামিব হাগ্ৰামা মহিলাৰী আৰু খাম্পা বৰগয়াৰী চিৰাংদুৱাৰত একেলগে দেখা যাব একালৰ দুই সতীৰ্থক সমষ্টিটোৰ পৰা হাগ্ৰামা মহিলাৰী আৰু খাম্পা বৰগয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব একালৰ দুই সতীৰ্থৰ মাজত হ'বলগীয়া যুঁজখনক লৈ উৎকণ্ঠিত হৈ আছে ভোটাৰ ৰাইজ একালৰ বিটিসি প্ৰধান হাগ্ৰামাৰ সোহাত স্বৰূপ আছিল খাম্পা বৰগয়াৰী কিন্তু পৰৱৰ্তী সময়ত খাম্পা বৰগয়াৰীয়ে যোৱা ফেব্ৰুৱাৰী মাহত ইউপিপিএলত যোগদান কৰিছিল ফলত দুই সতীৰ্থ এতিয়া প্ৰতিদ্বন্দ্বী হৈ পৰিছে ইউপিপিএলে পূৰ্বেই চিৰাংদুৱাৰত খাম্পা বৰগয়াৰীৰ নাম ঘোষণা কৰাৰ পাছত কালি সমষ্টিটোত হাগ্ৰামা মহিলাৰীৰ নাম ঘোষণা কৰা হয় পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অহাৰ বিপৰীতে এইবাৰ খাম্পাক প্ৰত্যাহ্বান জনাবলৈ চিৰাংদুৱাৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি চৰ্চা চলিছে কেৱল চিৰাংদুৱাৰতে নহয় হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁৱতো প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু দেৱৰগাঁৱতো খাম্পা বৰগয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা মুঠৰ ওপৰত এনেদৰেই এতিয়া দুই হেভিৱেট প্ৰাৰ্থীৰ মাজৰ এই ৰণক লৈ আকৰ্ষণীয় হৈ পৰিছে বিটিচিৰ নিৰ্বাচন